আমাৰ দিচাংধাৰালি আঞ্চলিকৰ দিচাংধাৰালি পঞ্চায়তৰ 1 নম্বৰ ৰিয়া 1 নম্বৰ ৱাৰ্ডৰ আৰু বাকী আমাৰ 5টা ৱাৰ্ড আছে। 5টা ৱাৰ্ডৰ ভিতৰত আমাৰ 1 নম্বৰ ৱাৰ্ডতে 109 জন ব্যক্তিৰ নাম তেওঁলোকে কাটিছে আৰু তেওঁলোকে কাটিছে বুলি আমি ইয়াতে গম পালো। এতিয়া যিকেইজন বিজেপিৰ BLO মণিৰাম পাংগিং, অভিনন্দন গগৈ, ৰাজীৱ শৰ্মা, এই তিনিজনে আমাক কমপ্লেইন কৰিছে আমাৰ এইখিনি মানুহ মৃত বুলি। আৰু যিহেতু আমি সেই মৃত মানুহসকলকে লৈ আজি ইয়াত আহিছো, আজি ইয়াত আহি নিৰ্বাচনী কাৰ্যালয়ত আমি জনাইছো যে আমাৰ মৃত মানুহখিনি কেনেকে আজি একে ৰাতিৰ ভিতৰত জীৱিত হ'ল আৰু তেওঁলোকে কৈছে যে এইটো কমপ্লেইন কৰিছে কাটিবৰ কাৰণে। সমিতি আৰু ৰাইজৰ দলে আজি শিৱসাগৰৰ এই নিৰ্বাচনী বিষয়ে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছো। কথাটো হ'ল যে ভোটাধিকাৰ সাব্যস্ত কৰি থকা খিলঞ্জীয়া অসমীয়া মানুহৰ ভোটৰ নাম পতন কৰাৰ বাবে আজি অসমীয়াই খিলঞ্জীয়া ভূমিপুত্ৰসকলে নিৰ্বাচনী বিষয়ে কাৰ্যালয়ত আজি আন্দোলন কৰিব লগা অৱস্থা কৰিছে এই বিজেপি চৰকাৰখনে। গোটেই কথাটো হ'ল যে এই শিৱসাগৰ সমষ্টি ইতিমধ্যে ডিমৌ, ৰিৰিয়া, বাগল, ডিমৌমুখ, চাউল কৰা, কোঁৱৰপুৰ, মথাৰাং এই বিভিন্ন অঞ্চলৰ মানুহৰ ইতিমধ্যে নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিছে। ইতিমধ্যে ডিমৌ ৰিৰিয়াত 109 জন মানুহৰ নাম তেনেদৰে ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিবলৈ আবেদন কৰিছে বিজেপিৰ আংগু পাংগু লিডাৰে। ইতিমধ্যে গোটেই কথাটো হ'ল যে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যে বিজেপিৰ মন্ত্ৰীসকলক যিহেতু ভিডিঅ' কনফাৰেন্সৰ যোগেদি কৈছিল যে যিসকল মানুহে বিজেপিক ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিব লাগে আৰু তাৰ উদাহৰণ আজি জল পটকৈ শিৱসাগৰতে ওলাই গুচি গ'ল। আচলতে বিজেপি চৰকাৰখনে যাতে তেওঁলোকৰ যিসকল মানুহে ভোট নিদিয়ে কৰ্তন কৰিছে যে যাতে বিজেপি চৰকাৰখন পুনৰ আকৌ শাসনৰ গাদীলৈ আহিব পাৰে, এই এটা পৰিকল্পনা। গোটেই কথাটো হৈছে যে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নাম কৰ্তন কৰিবলৈ মৃত বুলি ক'বলৈ ক'ত অধিকাৰ পালে এই BLOসকল। আৰু ডাঙৰ কথাটো হ'ল যে এই নিৰ্বাচনী বিষয়াবিলাক আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনৰ নেতৃত্বতে উঠা বহা কৰি আছে। অসমৰ মানুহৰ দৰমহা খাই তেওঁলোকৰ নেতৃত্বত ধেমা ধৰা কৰি আছে। যিহেতু এই যিসকল মানুহ মৃত নে জীৱিত চাবলৈ বিজেপি লিডাৰসকলক তেওঁলোকে দিছে। উদাহৰণস্বৰূপে আপোনালোকে ৰিৰিয়াৰ অভিনৱ গগৈ, ৰাজীৱ শৰ্মা আৰু মণিৰাম পাংগিং নামৰ 3জন বিজেপি লিডাৰক ইতিমধ্যে তেওঁলোকৰ নাম এইখিনি মানুহৰ নাম কৰ্তন কৰিব লাগে বুলি ইতিমধ্যে তেওঁলোকে লিষ্ট দিছে। ক'ত অধিকাৰ পালে বিজেপি মানুহক? কিয় ৰাইজৰ দলৰ মানুহৰ আৰু 3জন মানুহ নিদিলে? কিয় কংগ্ৰেছৰ মানুহ 3জন নিদিলে? তেওঁলোকে কেৱল বিজেপি মানুহক কিয় তেওঁলোকে দিছে? আচলতে এইটো যে এটা কৌশল, এইটো জল পটকৈ ওলাই গৈছে। আমি আজি এটা কথা ক'বলৈ আহিছো যে ইয়াতে এই যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ নাম কৰ্তন কৰিছে অতি শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব লাগিব, অন্যথা কিন্তু আমি এই নিৰ্বাচনী বিষয়াগৰাকী আৰু বিজেপি চৰকাৰ শান্তিৰে থাকিব নোৱাৰিব। আৰু এটা কথা কৈ দিলো, আমি কৃষক হয়, আমি খেতি কৰা মানুহ হয়, অসমীয়া মানুহে খেতি কৰে, আমাৰ হাতত কিন্তু হালোৱা আচাৰি আছে। এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াক কৈ দিছো। আৰু এটা কথা নিৰ্বাচনী বিষয়াসকলকো কৈছো, আৰু BLO বিলাক যদিও শিক্ষক হয় তেওঁলোককো কৈছো, ভাল ধৰণে কাম কৰা, ভাল ধৰণে মানুহবিলাকৰ নাম অন্তৰ্ভুক্ত কৰা। জীৱিত মানুহক মৃত বুলি তোমালোকে নকবা, বিজেপিৰ ৰাজনীতিকৰণ কৰি তোমালোকে নাম কৰ্তন কৰিবলৈ নিবিচাৰিবা, অন্যথা কিন্তু আমাৰ হালোৱা চাৰি কোপ টিকাত কিন্তু লাল হৈ যোৱাকে পিটন দিয়া হ'ব। আৰু নিৰ্বাচনী বিষয়াক কৈছো, অনাগত দিনত অহা মঙলবাৰৰ ভিতৰত যিসকলৰ নাম কৰ্তন হৈছে সেইসকলৰ নাম যদি অন্তৰ্ভুক্ত নহয় তেনেহ'লে হালোৱা চাৰি ইয়াৰ বিষয়াসকলৰ গাতো পৰিবলৈ আছে। তাৰ বাবে কিন্তু আমি কৃষক মুক্তি সংগ্ৰাম সমিতি বা ৰাইজৰ দল জগৰীয়া কিন্তু নহ'ম।